মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বহুতে কৰা কমেণ্টৰ কেইটামান মই লৈ আহিছো উত্তৰ দিম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিছো। তোমালোকৰ মনত অহাটো স্বাভাৱিক কিছুমান কথা, যিহেতু পৰীক্ষা তোমালোকে প্ৰথমবাৰ দিবা আৰু ভাল স্কলাৰশ্বিপ এটা আৰু পাবৰ কাৰণে যিহেতু বহুত চেষ্টা কৰিছা, গতিকে তোমালোকে তেনেকুৱা ভিডিঅ'ৰ প্ৰয়োজন বুলি মই ভাবো। ঠিক আছে, তোমালোকে যি সুধিছা সেইকাৰণে মই ভিডিঅ'টো প্ৰয়োজন বুলি মই ভাবি ভিডিঅ'টো দিছো। তোমালোকে বহুতে সুধি আছে যে চেণ্টাৰ ক'ত পৰিব, যে চেণ্টাৰ বিলাক ক'ত হ'ব, পৰীক্ষা ক'ত দিব লাগিব। মেইনলি কম, বেছিভাগ বিদ্যালয়ৰ তোমালোকৰ কিছুমান বিদ্যালয়ত হৈ যায়। ঠিক আছে, তোমালোকৰ কিছুমান আছে তোমালোকৰ বিদ্যালয়তে হৈ যাব চেণ্টাৰ, মানে গম পাইছা যিসকলৰ তাত আছে। আৰু যাৰ যিসকলৰ নাই, তোমালোকৰ বহু দূৰত নহয়, নিজৰ ঠাইতে হ'ব। ঠিক আছে, অলপমান ওচৰ পাজৰ হ'ব পাৰে, অলপ দূৰো হ'ব পাৰে, ইমান দূৰ নহয়। ঠিক আছে, গতিকে ওচৰতে হ'ব, ওচৰত টাউন থাকিলে টাউনত হ'ব। ঠিক আছে, নিজৰ মহকুমাতে মিলি হ'ব, ইমান দূৰলৈকে নিদিয়ে। গতিকে চেণ্টাৰ মানে চিন্তা কৰিব নালাগে, ওচৰতে হ'ব পৰীক্ষাটো। নেক্সট এটা প্ৰশ্ন যে আমি কি পেন ব্যৱহাৰ কৰিম, যে ক'লা বা নীলা। মেইনলি তোমালোকে ক'লা পেন ব্যৱহাৰ কৰিলে ভাল, যিহেতু ওএমআৰ চিট হ'ব, স্কেন কৰিব। গতিকে যি পেনৰ কথা নাই, কিন্তু ক'লা ব্যৱহাৰ কৰিলে ভাল আৰু। ঠিক আছে, ক'লা ব্যৱহাৰ কৰিবা, আজিকালি মেইনলি ক'লাই ব্যৱহাৰ কৰে নে। গতিকে মই এইটো ক'ব খোজা নাই যে অকল ক'লাই ব্যৱহাৰ কৰোঁ, তেনেকুৱা কথা নাই। মেইনলি ক'লা ব্যৱহাৰ কৰিলে ভাল। ঠিক আছে, ক'লা ব্যৱহাৰ আমাক কোনো ধৰণৰ, আৰু এডমিট কাৰ্ডত লিখাই থাকিব, এডমিট কাৰ্ডখন যেতিয়া দিব তেতিয়া গম পাই যাবা য'ত ক'ত চেণ্টাৰ পৰিছে, লগতে কি আছে ইনষ্ট্ৰাকশ্যন, কি নিব লাগে, কি নিব, সম্পূৰ্ণ এডমিট কাৰ্ডত লিখা থাকিব। এডমিট কাৰ্ডলৈ ৱেইট কৰা, 5 তাৰিখে এডমিট কাৰ্ড দিব। ঠিক আছে, ডিচেম্বৰৰ। মই দিয়ে দিম, নটিচ আহিলে মই জনাই দিম, তোমালোকে চিন্তা কৰিব নালাগে। আমাৰ হোৱাটছএপ গ্ৰুপটোত আছে নহয়, তোমালোকে দি দিম। লগতে তোমালোকৰ পাছ মাৰ্কটো, ঠিক আছে, পাছ মাৰ্কটো কিমান, সেইটোৰ ওপৰতো বহুতে সুধি আছে যে কিমান পালে, এখনত কিমান পালে পাছ কৰিব পাৰিবা। ঠিক আছে, পাছ মাৰ্ক মানে তোমালোকৰ 40, জেনেৰেলৰ ক্ষেত্ৰত যে আমি চাওঁ কিমান আছে, 40% আছিল ন, 40% পাব লাগিব। ঠিক আছে, মানে তোমালোকে চিলেক্টেড, মই কৈ দিছো চিলেক্টেড বুলি কওঁতে 2খন পেপাৰ মিলি যোৱাবাৰ যি আমি চাওঁ 110, ঠিক আছে, 110ৰ ওপৰত চিলেক্টেড হৈছিল যিসকলে। এইবাৰ তোমালোকে হ'লেও নিজকে চিলেক্ট কৰিবৰ কাৰণে ভাল মাৰ্কছ এটা পাব চেষ্টা কৰা। ঠিক আছে, নিজে চিলেক্ট হ'বৰ কাৰণে অকল 110 পালে নহ'ব, বাঢ়িবও পাৰে, কেতিয়াবা কমিবও পাৰে। মেইনলি কমা এতিয়া চান্স নাই, বঢ়াটোহে চান্স আছে। গতিকে তোমালোকে মাৰ্কছবিলাক তেনেকৈ পাৰি, যদি তোমালোকে 130, 140ৰ ওপৰত যদি পোৱা, ঠিক আছে, তেতিয়াহ'লে মই 2খন পেপাৰ মিলি 130 বা 40ৰ ওপৰত পোৱা, তেতিয়াহ'লে মই ভাবো যে চিলেক্টেড হ'ব। ঠিক আছে, চিলেক্টেড হ'ব বুলি মই ভাবো, কাৰণ ইমান তাতকৈ ওপৰত মানে ইমান নাযায়। ঠিক আছে, গতিকে 130 আৰু 140 এমান ভিতৰত তোমালোকে কৰিব চেষ্টা কৰিবা, তাতকৈ ওপৰত কৰিব লাগে। আমাৰ ক্লাছত যিসকলে আছে তোমালোকে 180 কৰিব লাগিব কিন্তু। ঠিক আছে, 1-2 নম্বৰ বাহিৰে বাকীখিনি কৰিবই লাগিব। ঠিক আছে, আমিতো সম্পূৰ্ণই পঢ়াইছো, হয় নাই, আৰু যিখিনি পঢ়োৱা আছে সেইখিনি পঢ়ামেই আমি, চিন্তা কৰিব নালাগে। আৰু যিসকলে জইন হ'ব বিচাৰে তোমালোকে নতুনকৈ জইন হ'ব পাৰিবা, আগৰ ক্লাছবিলাকো পাবা। আৰু এটা ভাল খবৰ, তোমালোকৰ বাবে পইচাটো কমাই দিয়া হৈছে, মাত্ৰ 100 টকা কৰি দিয়া হৈছে। গতিকে আৰু সুবিধা হ'ল। মোক ছাত্ৰ ছাত্ৰীবিলাক কৈ আছে, দুই এজন মানে মেক্সিমামে কৈ আছে বাৰু, যে ছাৰ আপুনি আপোনালোকে 200 টকা ল'লে, এতিয়া 100 টকাত কৰি আছে। গতিকে তোমালোকক মই ক'ম যে অলপমান যিসকল ছাত্ৰ ছাত্ৰী পইচাৰ অসুবিধা তেওঁলোকক কৰক, সেইকাৰণে দিয়া হৈছে। সকলোৱে পাছ কৰক, সকলো মধ্যবিত্ত ঘৰৰ, দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী। খালি পঢ়িব লাগিব। ঠিক আছে, ক্লাছত জইনে হওক বা যিয়ে নহওক, খালি পঢ়িব লাগিব, মেইন কথা। গতিকে এইখিনিয়ে কথা, যে পাছ কৰাৰ মাৰ্কছৰ ইমান গুৰুত্ব এতিয়া দিয়া প্ৰয়োজন নাই, ভালদৰে পঢ়া শুনা কৰা। ঠিক আছে, যিমান পাৰা পঢ়িব চেষ্টা কৰা। ঠিক আছে, পাছ কৰিব লাগে। কিমান টকা? 48,000 টকা। তোমালোকে নিজে ভাবাচোন, তোমালোকৰ 48,000 টকা বেছিভাগ অভিভাৱকে, তোমালোকৰ মা দেউতাই ইনকাম কৰিব নোৱাৰে, হয়নে? 48,000 টকা বহুত সময় লগাৰ পিছতহে জমা হয়, তথাপিতো জমা কৰিব নোৱাৰে, তোমালোকৰ খৰচ কিবা কিবি। আৰু তোমালোকে মাত্ৰ পৰীক্ষা দি পাবা, অৰ্থাৎ বছৰত 12,000কে 4 বছৰৰ কাৰণে পাবা। ঠিক আছে, তোমালোকৰ ইচ্ছামতে কিবাটো আনিব পাৰিবা, তোমালোকৰ ইচ্ছা যায় নাযায়, এতিয়া বোলে মই মোৰ পইচা দি মই বহী এখন কিনিম, কিতাপ এখন কিনিম। তোমালোকৰ এই পইচাটো দি অলপ হেৰি কৰা। ঠিক আছে, পইচাটো দি যাতে ল'ব পাৰা, তেনেকুৱা এটা হেৰি কৰা, মানে অলপ চেষ্টা কৰা। এইকেইদিন বেছি সময় নাই, হয় নহয়, 21 তাৰিখলৈকে ডিচেম্বৰৰ, চেষ্টা কৰা, পাৰিবা কিন্তু, মোৰ বিশ্বাস সম্পূৰ্ণ সকলোৱে পাৰিব। ঠিক আছে, নেক্সট আমি ক্লাছত লগ পাম, যিসকল ক্লাছত আছা। আৰু ইউটিউবতো মাজে মাজে ক্লাছ দি থাকো, তোমালোকে ইউটিউবতো জড়িত হ'ব পাৰিবা, ছাবস্ক্ৰাইব কৰিব পাৰিবা। কিন্তু এটা কথা, ইউটিউবতকৈ ক্লাছত বেছি আমি গুৰুত্ব দিওঁ।
ঠিক আছে সেইটোতো স্বাভাৱিক কথা টিকলে পেমেন্ট কৰিছে গতিকে 100 টকা বেছি নহয় ভালদৰে পঢ়া শুনা কৰিবা ঠিক আছে বাই